মোৰ মৰমৰ গজেন, ভাত পানী খালা নাই? মোৰ আকৌ তোমাৰ কাৰণে ইমান চিন্তা হৈ থাকে নহয়, ৰাতি ৰাতি হ'বই নোৱাৰো। হয় নেকি? মোৰ আকৌ তোমাৰ কথা শুনি মনটো এনেকুৱা ভাল লাগিছে না, মই কি ক'ম মানে মই ৰ'বলৈ নোৱাৰিছো। মাই গড। হ'ব দিয়া, ইমান বেছি তেল মাৰি থাকিব নালাগে। আজি আকৌ মই তোমাৰ লগত ফুৰিম বুলিহে ফোনটো মাৰিছিলো। আহা আকৌ ফুৰিবলৈ যাওঁ আজি। হয় নেকি? তুমি মোৰ লগত ফুৰিবলৈ বিচাৰিছা? কথাষাৰ যদি এনেকুৱা হ'ব তেনেহ'লে এতিয়া তোমাৰ ঘৰলৈ গৈছো বাইকখন লৈ মেলি। তুমি যে কি কথা কৈছা নহয়, তুমি জানাই মই বাইকত নুফুৰো বুলি, মই অকল গাড়ীতহে ফুৰো। তুমি জানা নহয় এই গোটেই ৰ'দডাল মোৰ মুখত পৰিলে মোৰ গোটেই স্কিনখন ব্লেক হৈ থৈ দিব। সেইবাবেই মই এতিয়া অকল গাড়ীতে ফুৰো। তুমি এটা কাম কৰা, গাড়ী এখন লৈ মেলি আহা। তুমি যে মোক যে প্ৰপ'জ দিমকে কৈছিলা তোমাৰ ওচৰত গাড়ী আছে বুলি, আহা সোনকালে। হেৰি মানে মই কাইলৈ যাম দে ফুৰিবলৈ। মোৰ মানে কাম এটা আহি গ'ল নহয়। তুমি জানাই মই কিমান ডাঙৰ বিজনেছ কৰোঁ বুলি। মই কাইলৈ তোমাৰ লগত ফুৰিম দেই। মোবাইলটো মই থৈছো এতিয়া। বাই বাই। বেটছে, মই যে মিছা কথা কৈছিলো নহয়, পাইছো মই চলাই দিয়া। মোৰ ওচৰত গাড়ী নাই বুলি মই কেনেকৈ কওঁ নহয়। পালচাৰ এখনে আছে, এতিয়া আকৌ গাড়ীতে ফুৰিব নহয় আকৌ এতিয়া। মা, কি যে কৰোঁ নহয়, দীপামণি আকৌ কেনেকুৱা হয় নহয়। এতিয়া যে যিটোহে পৰিস্থিতি আছে নহয়, গাড়ী নহ'লে নহ'বই। আৰু এনেও আজিকালি চব মানুহৰ ঘৰতচোন গাড়ী এখন হ'লেও থাকে, অল্টো এখন হ'লেও থাকে। অকল মোৰহে নাই আকৌ। এতিয়া লোনত হ'লেও গাড়ী এখন যে ল'বই লাগিব দেই। কি কৰোঁ, আজি লোন এটা লৈ কেনে টিংগু বাপেকৰ লগত কিনি আনোগৈ নেকি? যি হ'ব দেখা যাব। ইনে শ্ব'ৰুমত যাওঁচোন, কিনিলেও নিকিনিলেও। পিছে কিনিবতো লাগিবই। মইতো এতিয়া দীপামণিক যে ইনে কৈ দিছিলো গাড়ী আছে বুলি, এতিয়া কি কৰিম মই? বাবুল গাই ওচৰতে যাওঁ। চালা নিজকে বিজি এমাই ফ্ৰী ফায়াৰ প্ৰ বুলি কওঁ, কি ঘটিটো খেলিছ? তো বাও চাইডে আছে। এই টিংকুডাল যে ৰাতিপুৱাৰ পৰা মোবাইলটোতে ধৰি আছে, চকুকেইটা যে ওলাই পৰিবই আৰু এতিয়া। ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা 3 ঘণ্টা 4 ঘণ্টা হৈ গ'ল, মোবাইলটোকে ধৰি আছে। মাৰ কি কেইখন যে লগাই ফুৰিছে নহয়। কেনেকৈ যে মোবাইল চাব পাৰে ইমান কয়। আমি 1 ঘণ্টা 2 ঘণ্টামান চালে চকুকেইটা কিবা লাগে, মাথাটো কিবা লাগে। সি যে কেনেকৈ চাই লয় নহয় মোবাইল ইমান কয়। হয় টিংকু এফালা তই। কি হ'ল পাপা? ল'ৰা কি হ'ল বুলি সুধিব আহিছ? ৰাতিপুৱাৰ পৰা মোবাইলটোকে ধৰি আছ। আন মোবাইলটো আন, ভাঙিম এতিয়া। আনচোন মোবাইলটো। বাবুল কাই, অলপ বাহিৰলৈ আহকচোন, কথা এষাৰ আছিলে। গজেনে মাতাৰ কাৰণে তোৰ মোবাইলটো বাচিলে আজি, নহলে মই যে ভাঙি পেলালো হলে। চাই থাক এতিয়া। আজিৰ পৰা যদি গেম খেলা নহয়, গেম খেলা যদি দেখোন আজিৰ পৰা তোক চাই থাকিবি। গজেন দাই মাতাৰ কাৰণে মোবাইলটো বাচিলে আৰু। পিছে কেলে মাতিছে বা, মই যাওঁচোন। হয় নেকি? এইষাৰ কথা। তেনেহলে ভাল কথা আকৌ, তুমি যে মনটো দুখ কৰি আছা। এইটো সত্ত্বেও তুমি গাড়ী এখন যে কিনি লৈছা, তোমাৰ আকৌ এতিয়া চিন্তা নাই নহয়, কাৰণ এই গাড়ীবোৰৰ দামটোতো ভৱিষ্যত বাঢ়িবহে। আৰু তুমি যে এতিয়া কিনি লৈছা, তুমি ভাল কামেই কৰিছা। হ'লেও ন, পকেটত পইচা থাকিলেহে অকমান বুকুখন দাঁত লাগে। পইচাখিনি যদি দি দিও, কি কৰিম বা মই? দিয়া একো নহয়, কৰিব লাগে। ময়ো চোন পইচাখিনি দি দিছিলো গাড়ীখন কিনিবৰ কাৰণে। ব'ল একো নহয়, মই তোমাক একদম ভাল ডিলাৰ এটাত লৈ যাম। কি হ'ল ইমান হাঁহি কথা পাতিছ যে? টিংকু মইনা, কি ক'ম আৰু, গাড়ী কিনিবলৈ যাওঁ। গাড়ী কিনিবলৈ যোৱা নেকি? তেনেহলে আজি এটা পাৰ্টি আৰু। ৰ'বা গাড়ীখন কিনাই নাই আকৌ, তুমি পাৰ্টি কথা কলাই যে। ব'লা তুমিও ব'লা। গজেন তেনেহলে কি কোৱা, যোৱাই নেকি এতিয়া? ব'লক যাওঁ। তেনেহলে ৰ'বা, মই গাড়ীখন ওলাই লওঁ, তাৰ পৰা যাম। নালাগে। গাড়ী লৈনো কেলে যাব লাগে, ব'লক আকৌ, অটত যামগৈ। কেলে আকৌ, গাড়ীত কেলে নোযোৱা? নহয়, আহোতে আকৌ আপুনি মোক শিকাই আহিব লাগিব ন। একেখন গাড়ীতে আহিম আকৌ, নতুন গাড়ীখনত। আপোনাক গাড়ীখননো কেলে নিব লাগিছে, থৈ যাওকচোন, অটত যাম। শিকাই দিব আকৌ, আহোঁতে একেবাৰে শিকাই আহিব। চলাই আহিম আকৌ, এক্সপিৰিয়েঞ্চ হ'ব। সেইষাৰ কথা, একদম মাষ্টাৰ মাইণ্ড ন গজেন দাই। এইটো মোৰ আগৰ পৰাই আছে। মানুহে কয় গাহৰি খালে মাথা নহয় বুলি, মই কম ন, গাহৰি চৰ্বিখিনি খালে পুৰা মাথা হয়। হ'ব দিয়া তেনেহলে, যাওঁ ব'লা।
ব'লক ব'লক তোমালোকে অটত যাম বুলি কৈ মেলি খোজকাঢ়ি আহি দিলা যে কেলে অট লাগিছে শ্বৰুমটো যদি ওচৰতে আছে খোজকাঢ়ি যাওঁ আমি 60 টকা বচাম যদি খোজকাঢ়ি যাওঁ বা গজেন পইচা বচাইছা ন বচাবই লাগিব আৰু এতিয়া গাড়ী কিনিছো যদি ব'লক ব'লক মানে আজি গজেন দাই ৰখিবই নাই পৰা নতুন গাড়ীৰ কাৰণে এইটো শ্বৰুম যে বৰ ভাল হয় বুলি শুনিছিলো ব'লা ইয়াৰ ভিতৰতে যাওঁ আৰে পাপা হণ্ডাও লিখা আছে টাটাও লিখা আছে আৰু আমাৰ মহেন্দ্ৰ নতুন লগতো আছে যে এইটো কেনেকুৱা শ্বৰুম গোটেই 3টা লগ লগাই থৈ দিছে মোৰ মতে যে ইয়াত 3টা কোম্পানীৰে গাড়ী বিকে চাগে সেইটোৱে হ'ব চাগে এতিয়া কথা পাতি থাকোনে তহঁতি যাওঁ ব'লা ব'লা যাওঁ হয় ননচেন্স হয় গাড়ীখনৰ স্ক্ৰেচ কেলে মাৰিলি বে তোৰ চেলেৰীৰ পৰা চাই থাক পইচা কাটিম মই আৰু তই মোৰ যে ইলেক্ট্ৰনিক দোকানখন আছে তাত কি চলি আছে চাই থাকে যা নমস্কাৰ আমি আকৌ আহিলো আহিলা ন আপুনি মানে কি ইলেক্ট্ৰনিক দোকানখনো চম্ভালে এখন দোকানক একেলগতে চম্ভালে নেকি হয় মই চম্ভালো মানে মোৰ 5খন দোকান আছে এইটো গাড়ী দোকানখন আৰু ইলেক্ট্ৰনিক দোকানখন আৰু 3খন আছে বাৰু মই নামটো নলওঁ আপুনি যে মোক ভাল গাড়ী এখন দেখাই দিবচোন আজি নিশ্চয় দেখাম সেইকাৰণেতো আছো এচি আংকুল কথা এটা সুধো নেকি মই তোমাক সেইদিনাখনো সুধিছিলো আজিও সুধিছো মোৰ মুখখন দেখিলে তুমি অকল এচি কথা মনত পেলোৱা যে বাৰু যিয়ে নহওক কি কথা কোৱা এই শ্বৰুমটোৰ বাহিৰত হণ্ডা কি আছিল টাটা আৰু মহেন্দ্ৰৰ লগৰ কেইটা কেলে আছে এটা থাকিব লাগে আকৌ বাকীবোৰ শ্বৰুমত যে এটাই থাকে নহয় তাৰমানে কথাষাৰ এইটো হ'ল যে আমাৰ শ্বৰুমটোত গোটেইখিনি গাড়ী বিকো সেইবাবেই এতিয়া আকৌ গোটেইখিনি কোম্পানীৰ লগতো লগাই দিলে নহ'ব সেইবাবেই একদম ডাঙৰ একদম কোম্পানী কেইটাৰ লগ লগাই থৈ দিছো যেনেকৈ টাটা মহেন্দ্ৰ হণ্ডা এতিয়া লাহেকৈ মাৰুতি চুজুকিটোও লগামগৈ টয়োটাটোও লগাম সেইটো কথা ন হয় পিছে এতিয়া যদি গাড়ী চাব বিচাৰিছে মোৰ পাছে পাছে আহক আপুনি এবাৰ ফাৰ্ষ্ট টাইম কাৰ অনাৰ হ'ব ন গাৰ্লফ্ৰেণ্ডক ঘূৰাব লাগে বুলিহে গাড়ী বিচাৰিছে হয় ডিংকু নকয় নহয় এনেকৈ বাৰু আপোনাক কি গাড়ী লাগে হে মইনো কেনেকৈ কম মোক কি গাড়ী লাগে আপুনি নকলে ন আমি কেনেকৈ গম পাম হে হলেও মই টাটা নেনখনৰ বাদে একো চিনি নাপাওঁ নহয় হ'ব তেনেহলে টাটা নেনকে কিনি লওক কৃষ্ণ হ'ব আৰু দেই নেন কিনাতকৈ নিকিনাই ভাল দীপামণি দেখিলে মোৰ ওপৰত হাঁহিব আপুনি এটা কাম কৰকচোন একফালৰ পৰা দেখাই চাওক আৰু অকণমান চেফ টাইপৰ গাড়ীবোৰ দেখাব একেবাৰে লাগিলে খুদা লাগিলে যাতে মৰি থাকে সেনেকুৱা গাড়ীবোৰ নেদেখাব আকৌ মই মৰি থাকিম নহয় চলাব নেজানো মই আকৌ বিয়াও নাই পতা নহয় তেওঁলোকে গজেন দাইৰ বিয়া চিন্তা হৈছে মানে টিংকু কৈ থাকিবা দেই এনেকৈ লাজ লাগে নহয় হেৰি পিছে গাড়ীখনতো আজিয়ে লাগে আপোনাৰ ওচৰত কি গাড়ী আছে যোনবোৰ গাড়ী আপুনি আজি দিব পাৰিব বিশেষ ক'বলৈ যদি যাওঁ নহয় আমাৰ 90% গাড়ীবোৰ 90% গাড়ীবোৰ এমাহমান লাগিব আহিবলৈ অৰ্ডাৰ দিয়াৰ পাছত ক'বলৈ গ'লে অকণমান কেইখনমানে গাড়ী আছে যোনবোৰ আমি আপোনালোকক আজি দিবলৈ পাৰিম কি কয় দেখাই যাওঁ নেকি গাড়ীবোৰ আজি দিব পৰাবোৰ আপুনি চাই ল'ব কোনখন ভাল লাগে পচন্দ কৰাখন লৈ ল'ব এইটোৱে কৰক ভাল আইডিয়া আহক তেনেহ'লে একফালৰ পৰা চব দেখাই যাম মালিক আপুনি এখন গাড়ী কথাই কৈছিলে ন আনি থবলৈ ভূতপালি এইখন গাড়ী কথাই কৈছিলো তই এতিয়া যা যেতিয়া মাতিম আহিবি আকৌ এইখন চাওক দাদা টাটা নেনৰ সৰু ভাইকৰ পুতেক MG নেনো আৰে MG নেনো এখন গাড়ীচোন প্ৰথমবাৰ দেখিছো কি গাড়ী হয় এখন ইমান সৰু যে সঁচাকে দেই এখন গাড়ী মই আজিলৈকে দেখা নাই আৰু সঁচাকৈ নেনতকৈ সৰু এখন আৰে দাদা চাইজৰ ওপৰত নাযাব এইটো ছোটা পেকেট বৰা ধামাকা দেখাতে সৰু কিন্তু ভিতৰৰ পৰা দেখিলে যে বহুত ডাঙৰ হয় দেই ইয়াত আৰু যিহে ফিচাৰ্ছ আপুনি নকবই একটো এইটো ইলেক্ট্ৰিক গাড়ী সেইকাৰণে আপোনাৰ ইমান খৰচাও নাই পেট্ৰলৰ সমান চব বেটাৰী আছে ইঞ্জিনো নাই ইয়াত বেটাৰীত চলা গাড়ী নেকি এখন সঁচাকে দেই বেটাৰীত চলা গাড়ী ইমান সৰু থাকেনে ইয়াৰ ৰিম'টটো ক'ত আছে বেটাৰীত চলা গাড়ী হয় যদি ৰিম'টো আছে চাগে খেলনা বস্তুখিনিৰ নিচিনা তেৰিকা কি যে কথা কৈছে নহয় ইয়াত ক'ত ৰিম'ট থাকিব হয় এখনত নালাগে দেই এখন গাড়ী চাৰ্জ দিব হ'লে মোৰ কাৰেণ্টৰ বিল লাখতকৈ ওপৰ যাব নাই বেলেগ এখন দেখাওক দেই পেট্ৰলৰ গাড়ী এখন
হয় নেকি পেট্ৰলৰ গাড়ী লাগে হে ৰ'ব দেখাইছো আগতে ক'ব লাগে ন এইবোৰ কথা আহক মোৰ পাছে পাছে দাদা এইখন চাওক মাৰুতি চুজুকি গ্ৰেণ্ড ভিটাৰা বেছ ভেৰিয়েণ্টটো থাকে আপোনাৰ 10.99 লাখৰ আৰু একেবাৰে টপ ভেৰিয়েণ্টটো আপোনালোকৰ যাব 20.9 লাখ মোৰ ওচৰত যে ইমান পইচা নাই নহয় টপ ভেৰিয়েণ্ট এটা কিনিবলৈ মাজৰ ভেৰিয়েণ্ট এটা কিনিম আৰু একদম কি কয় এইটো 12 লাখ টকা এটা কিনিম আৰু হ'ব ঠিক আছে এই গাড়ীখনৰ ভিতৰতো চাওচোন এইটোনো কি ললিপপ এটা আছে গাড়ীখনৰ ভিতৰত কি ললিপপ গাড়ীৰ ভিতৰত ললিপপ আছে কি কথা কৈছেনো মই যে আজিলৈকে নাই শুনা দেই গাড়ীৰ ভিতৰত ললিপপ থকা চাও দেখাওক কোনটোনো মোৰচোন দেখাই নাই হাইটো নে এইটো 1 2 3 4 5 R লিখা আছে দাদা সেইটো ললিপপ নহয় নে সেইটো গিয়াৰ হয় আগত পিছত পৰিলে গাড়ীখন চলে গজেন কি কৈছা গিয়াৰটোকে ললিপপ কৈ দিলা যে মাই গড গজেন দাই মই যে ললিপপটো আগত পিছত কৈ থাকিব নোৱাৰো মোক হেনেকা গাড়ী নেলাগে হ'ব দিয়ক যদি নেলাগে দেখাই দিম নহয় অট'মেটিক গাড়ী এখন আহকচোন এইবাৰ এইখন চাওক দাদা Hyundai X-Star মজা লাগিছে দেই ইয়াৰ হেডলাইটছ কেইটা আছে একদম H লিখা আছে হয় ভাইটি পাছফালৰ কেইটাতো H লিখা আছে চাওচোন এখন কি ইয়াত মোৰ কাৰণে আৰু দীপামণিৰ কাৰণে সেই পিছফালৰ মাথাটো বহাই থৈ দিয়ে যে কি কয় হেডৰেষ্ট সেইটো উঠাবই নোৱাৰে যে আৰু ইয়াত আৰ্মৰেষ্ট নাই আগত মই চলাংতে হাতখন ভাগৰ লাগিব নহয় আৰে দাদা অকল সেই দুটাইতো ডিছএডভান্টেজেছ বাকী গাড়ীখন ঠিকে আছে নালাগে দেই বেলেগ এখন দেখাওক আমাৰ ওচৰত বেলেগ গাড়ী নাই নহয় দুখন আছে পিছে এখন গাড়ী লৈ লওক না বৰ ভাল গাড়ী এখন কি কৰা গজেন লৈ লওক এখনে আৰ্মৰেষ্ট আৰু সেইটোৱেতো নাই ন ভালেতো আছে বাকী গাড়ীখন দেখিবলৈ ফিউচাৰিষ্টিক লাগিছে যি হলেও অলপ যদি কমফৰ্টেবিলিটিটো যদি নাথাকে কেনেকৈ মজা পাম পিছে কথাষাৰ ঠিক দেই কমফৰ্টেবিলিটিটো নহ'লে একোৱে নহয় এইখনো কমফৰ্টেবল আছে অকল আৰ্মৰেষ্টটোহে সেইটোনো কি ধৰি থাকে ইমান বাৰু যি নহওক আমাৰ ওচৰত আপোনাক আজি দিবৰ কাৰণে আৰু অকল এখন গাড়ী আছে সেইখন চাই লওক বাকী আপোনাৰ মৰ্জি কোনখন চুজ কৰে কৰি থাকিব বলক লাষ্ট গাড়ীখন চাই লওঁ এইখন চাওক দাদা অল নিউ নেক্সন চালা যেতিয়াৰ পৰা লঞ্চ হৈছে নহয় একদম ধামাকা মাজি আছে একদম তাগৰা চেল হৈছে এখন গাড়ীৰ মাই গড কিমান ধুনীয়া লাগিছে এইখন আৰু ইয়াৰ লাইটছ কেইটা আছে ফিউচাৰিষ্টিক ভৱিষ্যত অহা নিচিনা লাগিছে গাড়ীখন ভালে লাগিছে বাৰু এখন পিছে গাড়ীখন ঠিক ঠাক ওখ আছে দাদা 208 মিলিমিটাৰ্ছৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ আছে ইয়াত চব আছে 360 কেমেৰা 3D কেমেৰা 8 ইঞ্চেছৰ ইনফৰটেইনমেণ্ট চিষ্টেম যদি টপ মডেলখন লয় তেতিয়া আৰু জানেই টাটা মানে কি 5 ষ্টাৰ বুলি 5 ষ্টাৰ চেফটি ৰেটেড হয় 6 এয়াৰবেগ আছে টপ মডেল যদি লয় ভেণ্টিলেটেড চিটছো পাই যাব ABS চব আছে হিল কণ্ট্ৰল চব আছে এখন সঁচাকৈ দেই সেইটো ৰিম'টেদি যে টেপি কেনে যে এইটো খোলে গাড়ীখন সেইটো হ'ব নাই ইয়াত নে চাবিটো সোমাই কেনে খুলিব লাগিব গাড়ীখন নাই ৰিম'টলেছ এণ্ট্ৰি আছে ৰিকুৱেষ্ট চেঞ্চৰ আছে ড্ৰাইভাৰ ছাইডত পেছেঞ্জাৰ ছাইডত নাই খালি মানে কো ড্ৰাইভাৰ ছাইডত বাকী ইয়াত আপুনি বটন দবাই দিব ৰিম'টত গোটেই খুলি যাবগৈ দৰ্জাখন আৰু ORVMখিনি আনফল্ড হৈ যাব মানে চবেই আছে গাড়ীখনত ওপৰৰ পৰা পিছফালৰ ডখৰটো কানেক্টেড হয় ন টেইল লেম্পটো সেইকাৰণে ৱেলকাম LEDs আৰু গুড বাই LED চব আছে ইয়াত আপুনি ৰাতি চাব কি ধুনীয়া লাগিব নহয় এইখনে লৈ ল ভাল লাগিছে ডিছকাউণ্ট দিব দেই এইখনত নতুনকৈ যদি লঞ্চ হৈছে ডিছকাউণ্ট আছে চাগে দিমতো তেনেহ'লে আজি গজেন দাই পাৰ্টি দিব আৰু টাটা নেক্সনৰ বাৰু ৰাইজসকল দেখিলে নাই গজেন দাই গাহৰি বিক্ৰী কৰা বিজনেছটো দি টাটা নেক্সন কিনিলে এইখন যে গাড়ীখন যে বৰ ভাল লাগিছে দেই কানেক্টেড LEDs কিখন আছিলে পিছে বাকী গাড়ীবোৰো ভাল আছিলে দেই আপুনি যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি কিনে কমেণ্ট কৰি দিব সদায় নিচিনাকৈ কাৰণ মই জানো আপোনালোকে মোৰ কথা সদায় শুনে ন মোক ইমান লাভ দিয়ে ছাপোৰ্ট কৰে আৰু কমেণ্টত দেখাৰ ক'ব যে আপোনাৰ ওচৰত কি গাড়ী আছে দেই আৰু যোনে চবকে প্ৰথমতে কমেণ্ট কৰিব মই নেক্সট ভিডিঅ'টো তাৰ কমেণ্টটো পিন কৰি দিম ধন্যবাদ